নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী বকুৰ গামেৰীমুৰাত পুনৰ উত্তেজনা মেঘালয়ৰ পুনৰ আগ্ৰাসনৰ ষড়যন্ত্ৰ বকুৰ গামেৰীমুৰাৰ সাপ্তাহিক বজাৰ বেদখল কৰি মেঘালয়ৰ শিলডুবিত কৰাৰ ষড়যন্ত্ৰেৰে ব্যৱসায়ীৰ সৈতে অসম বিদ্বেষী লোকে কৰিছিল যোগাযোগ শুকুৰবাৰে গামেৰীমুৰাৰ আঞ্চলিক বজাৰ উন্নয়ন কমিটিৰ তৎপৰতাত ব্যৰ্থ হয় মেঘালয় বিদ্বেষীৰ ষড়যন্ত্ৰ বজাৰ উন্নয়ন কমিটিয়ে ব্যৱসায়ীসকলক দিলে বাধা আৰু আনহাতে বজাৰক কেন্দ্ৰ কৰি অসমৰ সমৰ্থকক প্ৰচণ্ড মাৰপিট কৰে একাংশ মেঘালয়ৰ সমৰ্থনকাৰীয়ে অসমৰ গাতে লাগি থকা অসম বিদ্বেষীয়ে আজিৰে পৰা পতা শিলডুবি বজাৰখনত বজাৰ কৰিবলৈ যোৱাত মাৰপিটৰ ঘটনাৰ সূত্ৰপাত হয় এক প্ৰকাৰ অসম বিদ্বেষীয়ে সন্ত্ৰাস চলাই অহাত সীমান্তৰ অসমীয়া লোকসকল ভয় শংকাৰ মাজেৰে দিন ৰাতি পাৰ কৰিবলগীয়া হৈছে উল্লেখযোগ্য যে প্ৰায় এপষেক পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে লাম্পিত উপস্থিত হৈছিল সীমান্তবাসী অসমীয়াৰে মত বিনিময় কৰিছিল দুইখন ৰাজ্যই বুজাবুজিৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল কিন্তু তেনে সময়তে পুনৰ এই উত্তেজনা বিৰাজ কৰিলে বকুৰ গামেৰীমুৰাত এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ল মেঘালয়ে এখন বজাৰ আগ্ৰাসনৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বাবেই এই ঘটনাৰ সূত্ৰপাত হয় তীব্ৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয় সীমান্তবাসী অসমীয়া কোনে মারছে মাইকি মানুষ মারছে কি কারণে এই গাড়ি গাতো বাও আমকো ডকলে মারা আসামনি মন্দিরং মাইনা মেঘালয় চিবারা নিমা আমকো বিওয়াতা বজাৰখনকো এতিয়া মানে ইয়াৰ পৰা খণ্ড কৰি লৈ যোৱাৰ যি চেষ্টা চলাইছে আমি আজিৰ ইয়াৰ পৰাই চৰকাৰক অনুৰোধ জনাইছোঁ বিভাগীয় চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ এই বজাৰখনকো যাতে বিভাগীয় আমাৰ ব্লক তথা জিলা পৰিষদৰ ফালৰ পৰা মাননীয় বিষয়া মহোদয়সকলে যাতে ইয়াৰ বজাৰখনৰ কোনো যাতে ক্ষতি সাধন হ'ব নোৱাৰে তাৰ যাতে সুব্যৱস্থা কৰে যোৰহাট কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মুঠ 13 অভিযুক্তক ইয়াৰে ইতিমধ্যে মৃত্যু হৈছে মূল কালপ্ৰিট কালা গুণ্ডা উৰফে নীৰজ দাসৰ কিন্তু অনিমেঘ হত্যাকাণ্ডত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এজন যুৱকৰ সমৰ্থনত ওলাই আহিছে এখন গাঁৱৰ ৰাইজ যোৰহাটত অনিমেঘ ভূঞাৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ইতিমধ্যে মূল অভিযুক্ত কলা গুণ্ডাও দুৰ্ঘটনাত পতিত হৈ নিহত হৈছে ইয়াৰ পিছতো যোৰহাটত অব্যাহত আছে উত্তেজনা যোৰহাট কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকী যুৱকক আৰক্ষীয়ে ভুলবশতঃ গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলিছে এখন গাঁৱৰ ৰাইজে টিয়কৰ ভোগামুখ আৰক্ষী চকীৰ অন্তৰ্গত চিন্তামণিগড়ৰ সুভাষ বৰা নামৰ এখন সৰু গেলামাল দোকান চলাই জীৱন নিৰ্বাহ কৰা যুৱকজনক আৰক্ষীয়ে বিনা দোষত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলিছে সুভাষৰ পৰিয়াল তথা গাঁওবাসীয়ে যোৰহাট কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুঠ 13 অভিযুক্তৰ ভিতৰত সুভাষৰ এই ঘটনাৰে কোনো সম্পৰ্ক নাই বুলি দাবী কৰি যুৱকজনৰ সপক্ষে ওলাই আহিছে গাঁওখনৰ ৰাইজ গাঁওবাসীৰ মতে ঘটনা সংঘটিত হোৱাৰ সময়ত সুভাষ যোৰহাট নগৰলৈ দোকানৰ বাবে বজাৰ কৰিবলৈ ওলাই আহিছিল সুভাষৰ লগত বজাৰলৈ অহা এগৰাকী যুৱকৰ মতেও তেওঁলোক ঘটনা সংঘটিত হোৱাৰ বহু পিছতহে এটি ৰোডৰ ট্ৰাক ষ্টেণ্ডত উপস্থিত হৈছিল তেওঁলোকৰ দাবী ঘটনাৰ ভিডিঅ' ফুটেজসমূহতো নাই সুভাষ বিনা দোষীতে এই বজাৰ কৰিবলৈ অহাটো সত্য আৰু তাৰ গেলামালৰ দোকান থকাটো সত্য আৰু ইয়াৰ বিনা দোষীতে মানে ল'ৰাটো বজাৰ কৰিবলৈ আহোঁতে আৰক্ষীয়ে ধৰি লৈ আহিছে গতিকে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰকো অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ আৰু আমি আৰক্ষী প্ৰশাসনকো অনুৰোধ জনাইছোঁ যদি দোষী হয় তেওঁক শাস্তি দিয়ক আৰু যদি দোষী নহয় তেতিয়া অনতিপলমে মুকলি আকাশৰ তললৈ ওলাই দিয়ক সেয়েহে পৰিয়ালৰ মতে বিনা দোষত গ্ৰেপ্তাৰ কৰা সুভাষক মুকলি কৰি দিবলৈ আহ্বান জনাইছে যদি মোৰ ল'ৰাটো নিৰ্দোষী হয় অতি সোনকালে উলিয়াই দিয়ক আৰু যদি তেওঁলোকে কিবা দোষী কিবা এটা প্ৰমাণ পাইছে তাক এইকেইজনক যেনেকৈ শাস্তি দিছে মোৰ ল'ৰাটোক তেনেকৈ শাস্তি আমাৰ চিন্তামণিগড় জেলেঙিটোপত ভগামুখ থানা পৰে আনহাতে জানিব পৰা মতে ঘটনাৰ ভিডিঅ' ফুটেজসমূহত প্ৰত্যক্ষ হোৱা নাই সুভাষৰ উপস্থিতি ৰাইজৰ প্ৰশ্ন যে আৰক্ষীৰ দুৰ্বল তদন্তৰ বাবে এগৰাকী নিৰ্দোষী লোকেও শাস্তি লাভ কৰিব নেকি
এতিয়া আমি ইমান ফটো চাইছোঁ, ক'তো তাৰ স্পটটা আমি বিচাৰি পোৱা নাই। তেওঁ আমাৰ মনটো কেনেকুৱা লাগিছে, নিৰ্দোষীকে ল'ৰাটো ইমান হাই শাস্তি কৰি কি কাৰণে ভৰাই থৈছে। আৰক্ষীয়ে কৈছে যে তাত যদি ভিডিঅ' ফুটেজত তেওঁ নাই তেতিয়াহ'লে মানে চিন্তা নকৰিবলৈ কৈছে ছাৰে। তাকে এতিয়া কি কৰে, আশ্বাস দিছে মানে। উল্লেখযোগ্য যে প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ওপৰত নিৰ্ভৰ কৰি সুভাষক গ্ৰেপ্তাৰ কৰা হৈছিল। যোৰহাট আৰক্ষীৰ শীৰ্ষ বিষয়াই এই সমগ্ৰ বিষয়টো পৰীক্ষা কৰি ধৃত যুৱকজনৰ বিৰুদ্ধে থকা তথ্য প্ৰমাণসমূহৰ বিশ্লেষণ কৰি অচিৰেই সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মানকাছৰৰ 2 চক্ৰ বিষয়াক তলব, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ। শুকুৰবাৰে CM ভিজিলেন্সত হাজিৰ হয় চক্ৰ বিষয়া বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদ। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ সময়ত মানকাছৰৰ চক্ৰ বিষয়া হৈ আছিল 2 গৰাকী। ADC চাইবৰ ৰহমানৰ সোঁহাত স্বৰূপ আছিল 2জন বিষয়া। কেইবা ঘণ্টা ধৰি জেৰাৰ সন্মুখীন হৈছে 2 তদানীন্তন চক্ৰ বিষয়া। অতি শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদ। মানকাছৰৰ 2 চক্ৰ বিষয়াক তলব, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ। ইতিমধ্যে আমি জনাইছো CM ভিজিলেন্সৰ কাৰ্যালয়ত মাৰাথন জেৰা। তদন্তকাৰী চক্ৰ বিষয়া বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদক গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ সময়ছোৱাত মানকাছৰৰ চক্ৰ বিষয়া হিচাপে আছিল 2 গৰাকী। এই কথা জানিবলৈ দিছে আৰক্ষী অধীক্ষক ৰজি কলিতাই। তদন্তৰ খাতিৰত বিশেষ তথ্য প্ৰদানৰ পৰা বিৰত আছে আৰক্ষী অধীক্ষকগৰাকী। উল্লেখযোগ্য যে দুৰ্নীতিগ্ৰস্ত ADC চাইবুৰ ৰহমানৰ সোঁহাত স্বৰূপ আছিল এই 2 গৰাকী তদানীন্তন চক্ৰ বিষয়া। কি নাম নামটো জানে পায় চাৰ্কল অফিচাৰ আছিলে তেখেতসকল। এতিয়া তেওঁলোকৰ ইণ্টাৰভিউশ্যন চলি আছে। মই আৰু ইয়াতকৈ বেছি একো ক'ব নোৱাৰোঁ। কি সংক্ৰান্তত মতা হৈছে এই গাঁওবুঢ়াৰ এপইণ্টমেণ্টটো বিক্ৰম আদিত্য বৰা আৰু AK ইলিয়াছ এণ্ড আহমেদ। মানকাছৰ এতিয়া নাই, এতিয়া বেলেগ আছে। থেংক ইউ। নিউজ 18ৰ ৰাষ্ট্ৰীয় মঞ্চ চৌপালত হিন্দুত্বক লৈ ক্ষুৰধাৰ মন্তব্য কৰাৰ পিছতে বিৰোধীৰ টাৰ্গেট হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ হাতত ভাৰতৰ সংবিধান সুৰক্ষিত নহয় বুলি মন্তব্য কৰিলে AIUDFৰ বিধায়কে। আনহাতে ৰাষ্ট্ৰ আৰু সংবিধান বিৰোধী মন্তব্য কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰৰ দাবী তুলিলে বিধায়ক অখিল গগৈয়ে। मदरसों से क्या दिक्कत है? तो बंद करने का इरादा है। बंद। নিউজ 18 ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় মঞ্চ চৌপালত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা বন্ধ আৰু হিন্দুত্ব সম্পৰ্কে কৰা কিছু মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে AIUDF-এ। मदरसों से क्या दिक्कत है? तो बंद करने का इरादा है। AIUDF-ৰ কেইবাগৰাকীও নেতাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। নিউজ 18 ইণ্ডিয়াৰ চৌপাল অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দুত্ব সম্পৰ্কে নিজৰ বক্তব্য দাঙি ধৰাৰ পিছতে প্ৰতিক্ৰিয়া AIUDF-ৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ। আমিনুল ইছলামৰ মতে এইটো হয় যে ভাৰতৰ 90% মুছলমান আগতে হিন্দু আছিল, কিন্তু ভাৰত আগৰ পৰাই ধৰ্ম নিৰপেক্ষ আছিল। মুখ্যমন্ত্ৰীয়ে ধৰ্মক লৈ কোৱা কথা কোনেও ভাল পোৱা নাই বুলি ক'লে AIUDF-ৰ জ্যেষ্ঠ বিধায়কজনে। हर हिंदू का मातृभूमि भारत है। भारत से ही तो सभ्यता जन्म हुआ था ना।
unless you have got converted in America from some other religion to Hindu. আৰু এটা কথা তেখেতে শুদ্ধ কোৱা নাই যদি কৈছে যে মাদ্ৰাসাত পঢ়িলে আপুনি মৌলবী হ'ব আপুনি ডক্টৰ কেনেকৈ হ'ব আপুনি শিক্ষিত কেনেকৈ হ'ব ইয়াত তেখেতে ভালদৰে মাদ্ৰাসাত সোমোৱা নাই ষ্টাডি কৰা নাই আই এম ফ্ৰম মাদ্ৰাসা বেকগ্ৰাউণ্ড থাৰ্ড টাইম এজন বিধায়ক মাদ্ৰাসাত পঢ়িলে বিধায়ক হ'ব পৰা যায় মাদ্ৰাসাত পঢ়িলে বিশ্ববিদ্যালয়ত পঢ়াব পৰা যায় মই নিজে পঢ়াইছোঁ গতিকে হেমন্ত বিশ্ব ডাঙৰীয়া মাদ্ৰাসা শেষ কৰিব নোৱাৰে হয় চৰকাৰী মাদ্ৰাসা আছিল আপোনাৰ আণ্ডাৰত আছিল আপোনাৰ শক্তি আছিল আপুনি এইটো দেখাই দিছে मदरसों से क्या दिक्कत है तो बंद करने का इरादा है बंद ইফালে মাদ্ৰাসা বন্ধ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে যি যুক্তি দাঙি ধৰিছিল তাৰো তীব্ৰ বিৰোধিতা কৰিলে AIUDFৰ আনগৰাকী বিধায়ক ডক্টৰ ৰফিকুল ইছলামে এইটো অসমৰ কাৰণে বৰ দুৰ্ভাগ্যজনক আৰু অসমত হিন্দু মুছলমান শিখ বুদ্ধিষ্ট বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ যিটো সম্প্ৰীতি এইটোক তেখেতে যেনেকুৱা থানমান কৰাৰ এটা চেষ্টা কৰিছে আৰু তেখেতে ভাবিছে যেনেকুৱা ধৰণৰ কথা ক'লে তেখেতৰ কথাৰ পৰা তেনেকুৱা লাগিছে গৈ এতিয়া অসমত থকাৰ তেখেতৰ খুব ইচ্ছা নাই এতিয়া ক'ৰবাত প্ৰাইম মিনিষ্টাৰ চকীত তেখেতৰ চকু পৰিছে এনেকুৱা ধৰণৰ তৰল মন্তব্য অবাস্তৱ কথা সংবিধান বিৰোধী কিছু কথা এনেকুৱা ধৰণৰ বিষাক্ত কিছু বক্তব্য দি সেই চকীবিলাক দখল কৰিব সম্ভৱ নহয় লগতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মন্তব্যৰ বিৰোধিতা কৰি বিধায়ক অখিল গগৈয়ে ক'লে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰ আৰু সংবিধান বিৰোধী মন্তব্য কৰিছে মুখ্যমন্ত্ৰীক শীঘ্ৰে ছেডিশ্যন গোচৰত গ্ৰেপ্তাৰ কৰাৰো দাবী তুলিলে অখিল গগৈয়ে মুখ্যমন্ত্ৰীক শীঘ্ৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে বুলি মন্তব্য অখিল গগৈৰ और बाकी मद्रासा को कोई नर्सिंग स्कूल फार्मासी स्कूल এতিয়া মুখ্যমন্ত্ৰীৰ পদটো ধৰি ৰাখিবৰ কাৰণে তেওঁ নাগপুৰক আৰু বিজেপিক দুয়োটাকে সন্তুষ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ তৰল সংবিধান বিৰোধী আৰু ৰাষ্ট্ৰবিৰোধী বক্তব্য প্ৰদান কৰিছে আৰু এনেকুৱা ৰাষ্ট্ৰবিৰোধী বক্তব্য প্ৰকাশ কৰাৰ কাৰণে তেওঁৰ বিৰুদ্ধে ডেফিনেটলি মই ভাবোঁ যে অনতিবিলম্বে গোচৰ ৰুজু হ'ব লাগে আৰু তেওঁৰ ওপৰত বিচাৰ কৰি তেওঁক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব मद्रासा अगर बढ़ेगा तो आप डॉक्टर कैसे বিজু কুমাৰ ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ এবছৰৰ পিছত পুনৰ মুখ খুলিছে হাগ্ৰামা মহিলাৰীয়ে এইবাৰ বিটিআৰ নিৰ্বাচনত বেলট বাকচ সাল সলনি কৰাৰ অভিযোগ আনিলে হাগ্ৰামাই কিন্তু কাৰ বিৰুদ্ধে বেলট বাকচ সাল সলনি কৰাৰ অভিযোগ আনিলে বিপিএফৰ মুৰব্বীগৰাকীয়ে বিটিআৰৰ নিৰ্বাচনৰ এবছৰ হ'ল হাগ্ৰামাৰ অভিযোগৰ অন্ত নহ'ল এইবাৰ বিটিআৰৰ নিৰ্বাচনত বেলট বাকচ সাল সলনি কৰাৰ অভিযোগ আনিলে হাগ্ৰামা মহিলাৰীয়ে মহিলাৰীৰ অভিযোগ প্ৰশাসনৰ লোকে নিশাই বেলট বাকচ সলনি কৰি হৰুৱাইছিল বিপিএফক নহ'লে ওদালগুৰিৰ আটাইকেইটা সমষ্টিতে জিকিল হয় বিপিএফ ওদালগুৰি আৰু বাক্সাত মেক্সিমাম বক্সে চেঞ্জ হৈছে বিভাগত থকা মানুহবিলাকে কয় আমাক যিসকলে বক্স চেঞ্জ কৰাৰ ক্ষেত্ৰত গম পায় এইসকলেতো আমাক জনাইছোঁ কেনেকৈ ৰেগিং কৰিছে কোনে এইবিলাক ইমান দিন নাথাকেতো ভেৰগাঁও জিলা বিপিএফৰ পঞ্চম ত্ৰিবাৰ্ষিক সন্মিলনীত ভাগ লৈ হাগ্ৰামা মহিলাৰীয়ে ক'লে বিটিআৰৰ অনা বড়োৰ বাবে একো নকৰে প্ৰমোদ বড়োৱে কেৱল বড়োৰ নেতা প্ৰমোদ বড়ো BTC অঞ্চলত জেনেৰেল মানুহসকলৰ যিটো মাটি কিনা বেচাৰ যিটো ব্যৱস্থা সেইটো বন্ধ কৰি থৈছে প্ৰমোদ বড়োৱে অকল ট্ৰাইবেলসকলৰ মাটি কিনা বেচাৰ যিটো পাৰ্মিশ্যন সেইটো এলাউ কৰি আছে প্ৰমোদ বড়ো কোনোবা মুছলিম কোনোবা বেংগলী কোনোবা গোৰ্খা কোনোবা অসমীয়া কোনোবা ৰাজবংশী আদিবাসীৰ কাৰণে কাম কৰা মানুহ নহয় এই বড়ো জাতীয় লিডাৰ এতিয়াও এফচি অফিচত থাকি পেলাই কাম কৰি আছে প্ৰমোদ বড়োৱে বিটিআৰৰ পৰিষদ নিজা খেয়াল খুজিমতে চলোৱাৰ অভিযোগ তুলিলে হাগ্ৰামা মহিলাৰীয়ে লগতে আনিলে দুৰ্নীতিৰ অভিযোগ প্ৰমোদ বড়োৱে BTC নিজৰ ইচ্ছামতে চলাইছে পাৱাৰ আছে বুলি 35% দি পেলাই কোনোবা কাম পাইছে কোনোবা কাম পোৱা নাই কাম নোপোৱাও আছে আপুনি যদি 1 কোটি টকা বিল আছে সেইটো যদি ওলাব লাগে আপোনাৰ পৰা 50 লাখ ল'ব ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজবংশীটো এতিয়া ট্ৰাইবেল হোৱা নাই আদিবাসীও ট্ৰাইবেল হোৱা নাই গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি
কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণক লৈ এতিয়া শংকিত হৈছে দেশবাসী কিয়নো ইতিমধ্যে ভাৰতত প্ৰৱেশ কৰিছে মহামাৰী কৰোনাৰ নতুন ভেৰিয়েণ্টে কৰ্ণাটকত বিদেশৰ পৰা অহা দুজনৰ দেহত ধৰা পৰিছে মহাসংক্ৰামক অমিক্ৰণৰ অৱস্থিতি দেশত এতিয়া কোভিড-19ৰ উৎপৰিৱৰ্তিত নতুন ৰূপ অমিক্ৰণৰ সন্ত্ৰাস কৰ্ণাটকত ধৰা পৰিল দেশৰ প্ৰথম দুটা অমিক্ৰণ সংক্ৰমণ এগৰাকী ৬৬ বছৰীয়া লোকৰ দেহত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছে অমিক্ৰণ সংক্ৰমিত লোকজন দক্ষিণ আফ্ৰিকাৰ ২০ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ পৰা লোকজন বেংগালুৰুলৈ আহিছিল ২৩ নৱেম্বৰত কোভিড টেষ্ট কৰি ডুবাইলৈ গৈছিল লোকজন আনহাতে বেংগালুৰুৰ ৪৬ বছৰীয়া এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে অমিক্ৰণ চিকিৎসকজনৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই ৰাজ্যখনত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় আনহাতে ইখনৰ পিছত সিখন দেশৰ মুখ্য চহৰৰ পৰা পোহৰলৈ আহিছে অমিক্ৰণ সংক্ৰমণৰ ইটোৰ পিছত সিটো খবৰ মুম্বাইত বিলাত ফেৰত ৯জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 ৯জনৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ নাগৰিকো আছে আটাইকেইজন লোকেই আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰী কোভিড-19 ধৰা পৰিছে যদিও এয়া অমিক্ৰণৰ সংক্ৰমণ হয় নে নহয় তাৰ পৰীক্ষা চলিছে আনহাতে দিল্লীৰ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতালত ভৰ্তি হৈ থকা ১২জন ৰোগী অমিক্ৰণৰ সংক্ৰমণ ঘটা বুলি সন্দেহ কৰা হৈছে ইয়াৰে ৮জন বৃহস্পতিবাৰে ভৰ্তি হোৱাৰ বিপৰীতে শুকুৰবাৰে ভৰ্তি হয় আন ৪জন এই ৪জনৰ ২জন ব্ৰিটেইন এজন ফ্ৰান্স আৰু আনজন নেডাৰলেণ্ডৰ পৰা ভাৰতলৈ আহিছে চেন্নাই মাদুৰাই কোয়েম্বাটুৰ বিমান বন্দৰতো কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে বিশেষকৈ অমিক্ৰণৰ দ্ৰুত সংক্ৰমণ ঘটা ব্ৰিটেইন দক্ষিণ আফ্ৰিকা ব্ৰাজিল বটছৱানা চীন জিম্বাবুৱে মৰিচাছ নিউজিলেণ্ড হংকং ছিংগাপুৰ আৰু ইজৰাইল ফেৰত লোকসকলৰ পৰীক্ষাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে প্ৰশাসন আনহাতে বিশাখাপট্টনমত বহুকেইজন বিলাত ফেৰতৰ সন্ধান উলিয়াব নোৱাৰি বিপদত পৰিছে প্ৰশাসন অমিক্ৰণৰ সংক্ৰমণ ৰোধৰ বাবে বহু দেশে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৰাছিয়াত এদিনতে সংক্ৰমণ ঘটিছে ৩২,৯৩০ জন লোকলৈ কাজাখাস্তানে অমিক্ৰণৰ সংক্ৰমণৰ বাবে ইজিপ্তৰ পৰা বিমান চলাচল বন্ধ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আকৌ একেলগে মানস জুবিন একেখন মঞ্চত দুই জনপ্ৰিয় শিল্পীৰ যুগলবন্দীয়ে মহিলে দৰ্শকৰ মন দীৰ্ঘদিনীয়া অপেক্ষাৰ মূৰত মানস জুবিনক একেলগে দেখি নাচি উঠিল অনুৰাগীসকল লগতে মঞ্চতে কেক কাটি মানস ৰবিনে উদযাপন কৰিলে জন্মদিন দীৰ্ঘ বিৰতিৰ মূৰত একেখন মঞ্চত মানস জুবিন আপোনাকে ৪ বছৰ কম আপোনালোকে যদি ২ বছৰ ৰাখে মই ১৬ বছৰ পুনৰ ছুপাৰহিট জুটিৰ ছুপাৰহিট যুগলবন্দী মঞ্চত কেক কাটি জন্মদিন উদযাপন মানস ৰবিনৰ এসময়ত অসমৰ সংগীত জগতৰ ছুপাৰহিট জুটি মানস জুবিন দুই শিল্পীৰ সৃষ্টিয়ে আলোড়নৰ সৃষ্টি কৰিছিল অসমৰ সংগীত জগতত মানস জুবিনে অসমবাসীক দিছে ইটোৰ পিছত সিটো হিট গান কিন্তু দীৰ্ঘ সময়ৰ পিছত পুনৰবাৰ একেখন মঞ্চত একেলগে দেখা গ'ল দুই জনপ্ৰিয় শিল্পীক একেখন মঞ্চতে মানস জুবিনে একেলগে গালে এসময়ৰ ছুপাৰহিট গান মানস জুবিনৰ জুটিত যেন প্ৰাণ পাই উঠিল সোণাৰীৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ অসম দিৱস উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰিছিল সাংস্কৃতিক অনুষ্ঠানৰ এই মঞ্চতে পুনৰবাৰ দীৰ্ঘ বিৰতিৰ মূৰত একেলগে খলকনি তুলিলে দুই জনপ্ৰিয় শিল্পীয়ে ইটোৰ পিছত সিটো মন পৰশা গীতেৰে দৰ্শকক মুগ্ধ কৰাৰ লগতে মানস ৰবিনৰ কৃষি বিপ্লৱৰ বিষয়ে ক'লে জুবিন গাৰ্গে ধুনীয়া খেতি কৰিছে
আৰু চবকে মাতিছে ভাত খাবলৈ দুপৰীয়া সকলোৱে জানে এই ক'ত খেতি কৰিছে জেগাটো মই ভালকৈ নাজানো মঞ্চত উঠাৰ পিছতে অসমবাসীৰ হিয়াৰ আমঠুগৰাকীক এবাৰ চুই চাবলৈ হেতা ওপৰা লগালে অনুৰাগীসকলে কোনোৱে যদি ফটো উঠালে কোনোৱে আকৌ আগবঢ়াই দিলে নিজৰ হাতখন ইপিনে মঞ্চতে কেক কাটি জন্মদিন উদযাপন কৰিলে জনপ্ৰিয় শিল্পী মানস ৰবিনে মঞ্চত মানস ৰবিনক মৰম শুভেচ্ছা তথা উপহাৰেৰে উপচাই তুলিলে অনুৰাগীয়ে আনহাতে মানস জুবিনক একেলগে একেখন মঞ্চত দেখিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰিল অনুৰাগীসকল সোণাৰীৰ পৰা হানচেন কোঁৱৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দোষমুক্ত হ'ল মাজুলী গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী গীৰ্জা ভঙাৰ অপৰাধত 2018 বৰ্ষত আইনৰ ৰোষত পৰিছিল সত্ৰাধিকাৰ গোস্বামী অৱশেষত যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে যোৱা 29 নৱেম্বৰত নিৰ্দোষীৰ ৰায়দান দিলে সত্ৰাধিকাৰগৰাকীক উল্লেখযোগ্য যে খ্ৰীষ্টিয়ান মিছনেৰীৰ কৰাল গ্ৰাসত পৰা এটকা মহন্তৰ পীঠস্থান মাজুলীত খ্ৰীষ্টিয়ানৰ বিৰুদ্ধে জেহাদ চলাইছিল দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ইয়াৰ পাছতে গীৰ্জা ভঙাৰ অপৰাধত এইগৰাকী সত্ৰাধিকাৰৰ ওপৰত গোচৰ তৰিছিল প্ৰশান্ত পায়েং নামৰ এজন যুৱকে যুৱকজনৰ গোচৰৰ ভিত্তিত 2018 চনৰ 5 ছেপ্টেম্বৰত সত্ৰাধিকাৰলৈ আহিছিল সমন লগে লগে 11 ছেপ্টেম্বৰত হাজিৰ হয় মাজুলীৰ আদালতত সত্ৰাধিকাৰগৰাকী মাজুলী ন্যায়ালয়ে তেওঁক দোষী সাব্যস্ত কৰি 500 টকাৰ জৰিমনা বিহে পৰৱৰ্তী সময়ত সত্ৰাধিকাৰগৰাকী যোৰহাট সত্ৰ ন্যায়াধীশৰ আদালতৰ কাষ চাপে প্ৰায় 2.5 বছৰ জোৰা আইনী যুঁজৰ অন্তত যোৱা 29 নৱেম্বৰত যোৰহাট সত্ৰ ন্যায়াধীশৰ আদালতে সত্ৰাধিকাৰগৰাকীক দোষমুক্ত ঘোষণা কৰে আৰু ইয়াৰ পাছতেই উৎফুল্লিত হৈ উঠিছে সত্ৰবাসীৰ লগতে বিশ্ব হিন্দু মহাসংঘ বিশ্ব হিন্দু মহাসংঘ মাজুলী জিলা সমিতিৰ জৰুৰী সংবাদমেল দি উৎসাহ প্ৰকাশ কৰাৰ লগতে সত্ৰাধিকাৰগৰাকীক শুভেচ্ছা জনায় খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আমাৰ ওপৰত এটা বিচাৰ ওপৰত জাপি দিছিলে যে আমি এটা গীৰ্জা তেওঁলোকৰ ভাঙি তেওঁলোকৰ কিছু বয় বস্তু আমি হানি কৰিছিলোঁ বা তেওঁলোকৰ প্ৰাৰ্থনা দি আমি ধ্বংস কৰিছিলোঁ বুলি এটা অপবাদ উলিয়াই তেওঁলোকে এটা মিছা গোচৰ ধৰিছিল জাজমেণ্টত তেখেতক মানে দুখৰ পৰা মুক্ত কৰা হয় যি তেওঁ অভিযোগ দিছিলে 447 আৰু 295 ছেকশ্যনত তেখেত নিৰ্দোষী বুলি প্ৰমাণ হয় গাঁও চহৰ জিলাৰ খবৰত লৈছো আন এটি বাণিজ্যিক বিৰতি